নমস্কাৰ, এইটো 5 তাৰিখৰ ভিডিঅ' হয়। যেহেতু এডিট কৰাত এলাহো লাগিছিল আৰু গা ভালো নাছিল, এতিয়াও গাটো ঠিক হোৱাই নাই। ৰাতিপুৱাই আমি ওলাই গৈছিলোঁ ইহঁতৰ ডান্স চাই পৰীক্ষা আহোঁগৈ বুলি। পৰীক্ষাই ল'লোঁ সকলোৱে লগ লাগি কিনে। তাৰপিছত আৰম্ভ হ'ল আমাৰ কালচাৰেল ৰেলী। প্ৰত্যেকখন ইনষ্টিটিউটে ইয়াত পাৰ্টিচিপেট কৰিছে, ভাল লাগিলে দেখি। তেওঁলোকৰ বেলেগ বেলেগ সকলোৰে বেলেগ বেলেগ থিম আছিল। আমাৰ আছিল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি। সেয়েহে ভাওনা সত্ৰীয়া সকলোবিলাক ওলালে, ভাল লাগিলে চাই। তাৰপিছত কালচাৰেল ৰেলী শেষ হোৱাৰ পিছত পুৰস্কাৰ বিতৰণসমূহ হ'ল। সকলোকে পুৰস্কাৰসমূহ দিয়াৰ পিছত যিহেতু ৰাতিলৈ ছিংগাৰো অহা হ'ব, সেয়েহে দিনতে সকলো ঠিক কৰিলে। তাৰপিছত আমি দুপৰীয়া সাঁজ খাবলৈ গ'লোঁ। দুপৰীয়া ভাত খাই অহাৰ পিছত আকৌ পুনৰবাৰ পুৰস্কাৰ বিতৰণ চালোঁ। এয়া হৈছে বেষ্ট পলি ট্ৰফি হয়। সকলোবিলাক নাচিবলৈ ধৰিলে বেষ্ট পলি পাই কিনে। এয়া আমি সন্ধিয়ালৈ বুলি ছিংগাৰৰ গানত তালে তালে নাচিবলৈ বুলি ওলাই ল'লোঁ। এইফালে সকলো মিউজিকৰ বাবে সকলো ঠিক কৰিলোঁ। তাৰপিছত নীলামিতা বাও পালেহি। তেওঁ নিজৰ বক্তব্য দি তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। আপোনালোকৰ এই অনুষ্ঠানখনলৈ তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে। আমি আচলতে নৱপ্ৰজন্মৰ অনুষ্ঠানবোৰ কৰি খুব বেছি ভাল পাওঁ আৰু আপোনালোকৰ বেছি সময় কাৰণে অহা নাছিল, সেয়েহে আমাৰ কলেজৰে আৰু এখন বেলেগ কলেজ পলিৰ ষ্টুডেণ্ট দুজন লাগি বাকীখিনি সকলোবিলাক আমাৰ ষ্টুডেণ্টেই হয়। তেওঁলোকে গান গাবলৈ আৰম্ভ কৰিলে। ষ্টেজত কোনোবা গান গাই থাকিব আৰু আমি তলত নানাচিম, সেইটো কেতিয়াও হ'বই নোৱাৰে। গতিকে গোটেই সন্থাটো লগ লাগি আমি ডান্স আৰম্ভ কৰি দিলোঁ। গান যিয়েই নহওক লাগিলে, নচাটো মেইন। গান কি গাই আছে মুঠতে চাবলৈ নাই। সকলোৱে নাচি আছে। ঠাণ্ডা জেকেট পিন্ধি অহা মানুহে জেকেট খুলি নাচিছে। কি ক'ম আৰু ননাচো বুলি ভবাকেইজনীকো মাতি নচুৱাইছে। আহি যা নাচি ল সেইবোৰ। আজি লাষ্ট ন, মানে এইবাৰে আমাৰ লাষ্ট আৰু কেতিয়াও নাপাওঁ। কাৰণ আমি 6th ছেমিষ্টাৰ হয়, এইবাৰ ওলাই যাম। সকলোৱে নাচি আছে, সকলোৱে জেচিলা হয় ন, তো নাচিবই আৰু। তাৰপিছত প্ৰগ্ৰামবোৰ শেষ হ'ল, বৰষুণ দিব ধৰিলে। ভাত খাবৰ বাবে আমি গ'লোঁ। এইফালে দেখিছিলে ল'ৰাবিলাকৰ পূৰা গান, কাৰণ ভাত খাবলৈ বহুত লাইন পাতি থাকিবলগীয়া হৈছে। ভাত খাবলৈ ইমান দীঘল লানি, সেয়েহে এণ্টাৰটেইনমেণ্টৰ বাবে ল'ৰাবিলাকে পূৰা গান গাই আছে। যেনিবা আমি অৱসৰত ভাত খাবলৈ পালোঁ। খাই মেলি চিধা আমি হোষ্টেললৈ বুলি দৌৰিছোঁ। বাৰু আজিয়ে গুড নাইটটো দি দিছোঁ আৰু।